নমস্কাৰ সকলোকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাওঁ আহক সদায় খাই থকা ৰুটিখনকে অকণমান বেলেগ ষ্টাইলত, অৰ্থাৎ লাচ্ছা পৰাঠা ষ্টাইলত। তাৰ বাবে গৰম পানী অলপ বনাই ল'লোঁ। ইফালে আটাত দিলোঁ অলপ নিমখ, অলপ ৰিফাইন তেল দি পেলাই আটাৰ ডো এটা বনাই ল'লোঁ। তাৰপিছত ৰুটিখন বেলি লৈ পেলাই তাৰ ওপৰত অলপ ঘিউ সানি ল'লোঁ আৰু ওপৰত অলপ আটা ছটিয়াই ল'লোঁ। তাৰপিছত এখন চুৰি লৈ এফালৰ পৰা কাটি গ'লোঁ আৰু কটা অংশখিনি এটা ছাইডৰ পৰা মেৰিয়াই আহিলোঁ। মেৰিয়াই হোৱাৰ পিছত এটা সৰু ডো তৈয়াৰ কৰিলোঁ। তাৰপিছত বেলি ল'লোঁ। এফালে টেৱাখন গৰম হ'বলৈ দি অকণমান ৰিফাইন তেল দি দিছোঁ আৰু ৰুটিখনৰ ওপৰত অলপমান ঘিউ লগাই লৈছোঁ। তাৰ লগত খাবলৈ ইফালে বনোৱা হৈছে মটৰ পনীৰ। খাবলৈ কিন্তু টেষ্টি আছিল। যদিও ফাৰ্ষ্ট টাইম বনাইছোঁ, তথাপি লাচ্ছা পৰাঠাখন ইমান পাৰফেক্ট নহ'ল। কিবা যদি ভুল হৈছে দেখুৱাই দিব। খাই কৰি উঠি এখন তামোল খালোঁ। এতিয়া মই পঢ়াওঁতে